আপোনালোকে অনুষ্ঠিত কৰি আছে? পোনপ্ৰথমে মই আপোনালোকৰ জৰিয়তে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ 527তম যি তিৰুভাৱ তিথি, এই তিৰুভাৱ তিথিটো আমি প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। শ্ৰী শ্ৰী পুৰাভিতা সত্ৰ, এই পুৰাভিতা সত্ৰখন ৰামদিয়া মৌজাৰ চৌধুৰীপাৰাত অৱস্থিত। গতিকে আমি ভক্তসকলৰ যি আগ্ৰহ বা যিখিনি আমি উৎসাহ দেখিছোঁ, তাৰ বাবে আমি তেখেতসকলক সঁচাই শলাগ লৈছোঁ। আৰু আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে সকলোলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু গুৰুজনাৰ যি মহান আদৰ্শ, এই আদৰ্শসমূহ ইয়াৰ জৰিয়তে যাতে প্ৰসাৰ আৰু প্ৰচাৰিত হয়, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। লাৰু কিমান মানে এইফালে প্ৰস্তুত কৰা হৈছে আৰু আমি কিমান ভক্ত সমাগম হৈছে? আমাৰ ভক্তই প্ৰায় 8,000 লাৰু আগবঢ়াইছে। 8,000 মানে হ'ল আমাৰ 5 কিলো চাউল আৰু 2.5 কিলো মিঠাই। এনেকুৱা ধৰণৰ আমি প্ৰায় ইয়াত 2 লাখৰ পৰা 3 লাখ লাৰু আমি বনাইছোঁ, প্ৰস্তুত কৰিছোঁ। ভক্ত কোন কোন ঠাইৰ পৰা আহিছে? আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। বিশেষকৈ আমাৰ ৰামদিয়া অঞ্চলৰ যি ভক্তসকল আমাৰ অসমৰ বিভিন্ন প্ৰান্তত আছে, তেখেতসকলে এই তিথিটোৰ লগত মানে এটা উৎসৱ হিচাপে পালন কৰি তেখেতসকলে ইয়ালৈ আগমন হয়। গতিকে তেখেতসকলে ইয়াত পুৰণি 2-4জন লগ বন্ধুক লগ পাই তাৰ বাবে এটা আনন্দ উৎসাহ হয়। আপোনালোকে শৃংখলাবদ্ধভাৱে বিভিন্ন ফালে গৈ থাকক, তাতে গাড়ী প্ৰসাদ দিয়াৰ ব্যৱস্থা আছে। ইতিমধ্যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।